জানুৱাৰীত ৰাম মন্দিৰৰ উদ্ঘাটন হ'ব। এই দিনটো যিমানেই কাষ চাপি আহিছে সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপন হৈছে যে বিজেপিয়ে এইটো ৰাজনীতিৰ স্বাৰ্থত কৰা নাইতো নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু বেছি জনপ্ৰিয় কৰিবৰ বাবেহে কৰি আছে। প্ৰভু শ্ৰীৰামক পিছ পেলাই ভাৰতীয় জনতা পাৰ্টিয়ে ভোট বুটলিবৰ বাবে এইবিলাক কৰা নাইতো। এইটো মোৰ কথা নহয়, ডাঙৰ ডাঙৰ দুজন আচাৰ্যই ইয়াৰ ওপৰত মন্তব্য প্ৰদান কৰিছে। আপোনালোকৰ স্ক্ৰীনত দেখা পোৱা এইজন মহান মনীষী স্বামী নিশ্চলানন্দ সৰস্বতী গোবৰ্ধন মঠৰ শংকৰাচাৰ্য। তেওঁ সকলোৱে প্ৰশ্ন কৰিছে যে ৰাম মন্দিৰৰ উদ্ঘাটনলৈ আপুনি কিয় নাযায়। তেতিয়া তেওঁ ক'লে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্ঘাটন কৰিব আৰু মই থিয় হৈ তাত তালি বজাম। আপোনালোকে শুনিব স্বামী নিশ্চলানন্দ সৰস্বতী কি কৈছিল। অকল নিশ্চলানন্দ স্বামীয়ে নহয়, আজি কিছুদিন আগতে স্বামী অভিমুখ দেশৰানন্দেও কৈছিল যে এইটো কিন্তু ৰাজনীতি হ'ব নালাগে। স্বামী নিশ্চলানন্দ সৰস্বতীয়ে কি কৈছিল আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। देखिए, मेरे पास जहाँ तक मठ तो मैं बहुत दिनों से नहीं गया हूँ और मुझे सोचना है कि शंकराचार्य पुरी एक व्यक्ति के साथ आना चाहे आ सकते। अगर लिखा होता कि 100 व्यक्ति के साथ आने तो अभी मैं नहीं जाता। मैं सैद्धांतिक व्यक्ति हूँ, समझ क्यों नहीं जा रहे? अब मोदी जी लोकार्पण करेंगे, मूर्ति का स्पर्श करेंगे और मैं वहाँ ताली बजा के जय जय करूँगा क्या? मुझे पद नहीं, पद तो सबसे बड़ा प्राप्ति है, मुझे शेर नहीं चाहिए, लेकिन थोड़ा आप विचार कीजिए धर्माचार्य वहाँ क्या है। मैंने योगी भी हो गए मोदी जी, योगासन भी सिखाते हैं, धार्मिक क्षेत्र में भी हस्तक्षेप कर ही रहे हैं, तो वहाँ जाके शंकराचार्य ताली बजाएंगे, वो अधिक से अधिक यूँ कर लेंगे और क्या करेंगे। वैसे लोग जो होते हैं बड़े धनी, वो कैसे प्रणाम करते मालूम? ऐसे मोदी जी अधिक से अधिक यूँ कर देंगे, नहीं तो संतों की ओर देखें भी नहीं। मुझे अपने पद की महिमा, अभिमान की बात नहीं है, मुझे अपने पद की गरिमा का ध्यान है। এটা কথা স্পষ্ট যে ভাৰতীয় জনতা পাৰ্টিক কেৱল ৰাজনীতি কৰাৰ সুবিধা লাগে। স্বামীজীয়ে কৈছে যে সকলোতে এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ দখল, আনকি ধৰ্মীয় অনুষ্ঠানো তেখেতৰ দখলৰ পৰা সাৰি যোৱা নাই। আপোনালোকে শুনিব স্বামী অভিমুখ দেশৰানন্দই কি কৈছিল। करने का मतलब ये है कि ये सर्वदलीय सभा हो रही है। यही तो हम कह रहे हैं कि ये क्या हो रहा है, ये राजनीति हो रही है। जो राम का भक्त है वो वहां जाएगा, जिसने राम जन्मभूमि की प्राप्ति के लिए प्रयास किया है उसको आमंत्रण होना चाहिए। सब दल के लोगों को बुलाया जा रहा है। सब दल ने किसने राम जन्मभूमि की प्राप्ति के लिए किस किस दल ने क्या क्या योगदान किया है बताओ। अगर किसी ने योगदान किया हो तो आप बुलाइए उसको, या वो स्वयं आए, उसका स्वागत करिए जो वहां पर व्यवस्थापक है। लेकिन आप कहते हैं कि सब दल को बुलाया जाएगा। सब दल क्यों बुलाया जाएगा? सब दल ने क्या किया? राम जन्मभूमि के लिए जिसका योगदान हो उसको बुलाना ठीक लगता है। इसी से लगता है कि सर्वदलीय मतलब राजनीति हो रही है। तो राजनीति का अखाड़ा मत बनाइए राम मंदिर को। वो आराधना और उपासना का स्थल है और उसी रूप में उसका विकास। আপোনালোকে বুজিব লাগিব যে সাধু মহাত্মাসকলৰ কিহত অভিমান আছে, কিহৰ বাবে তেওঁলোকে ৰাম মন্দিৰৰ উদ্ঘাটনৰ কাৰ্যসূচীলৈ যাব বিচৰা নাই। না এওঁলোক সনাতনী, না এওঁলোক হিন্দুৰ লগত আছে, নে সনাতনকৈ সনাতন ধৰ্মৰ সৈতে আছে, য'ত গুৰুসকলৰ সন্তুষ্ট কৰা হোৱা নাই, য'ত গুৰুসকলৰ আদেশ মনা হোৱা নাই। এই কথা মোৰ নহয়, এই কথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কৈছে। নমস্কাৰ। বিজেপিয়ে অহা 22 জানুৱাৰীত 2024 চনৰ নিৰ্বাচনৰ সন্মুখত ৰাখি তেওঁলোকে ৰাম মন্দিৰক লৈ পেলাই যি প্ৰতিষ্ঠাৰ যিটো ৰাজনীতি কৰিছে, তাক মই সনাতন ধৰ্মৰ এগৰাকী ভক্ত হিচাপে, সনাতন ধৰ্মৰ পন্থী হিচাপে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ 4খন ধাম আছে, 4খন ধামৰ 4জন আমাৰ আচাৰ্য আছে, তেওঁলোকক শংকৰাচাৰ্য বুলি কোৱা হয়। আৰু এই 4 ধামৰ 4 আচাৰ্যই শংকৰাচাৰ্যই 22 জানুৱাৰীৰ যিটো ৰাম মন্দিৰৰ প্ৰতিষ্ঠা, তাক তেওঁলোকে কঠোৰ ভাষাৰে নিন্দা কৰিছে, সমালোচনা কৰিছে। এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ, এওঁলোকে সততে সনাতন ধৰ্মৰ কথা কয়, বিজেপিয়ে হিন্দু ৰক্ষাৰ কথা কয়। মই নিজেই সনাতনপন্থী হিচাপে এটা প্ৰশ্ন আজি বিজেপিলৈও এৰিব বিচাৰিছোঁ আৰু গোটেই ভাৰতবৰ্ষৰ ৰাইজে এটা কথা বুজি লোৱা উচিত যে সনাতন ধৰ্মৰ যি 4 গুৰু, সেই গুৰু আপোনালোকক মই এটা কথা কৈছোঁ, পূব ভাৰতৰ হস্ত মালকাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতী, পশ্চিম ভাৰতৰ পদ্ম পাদাচাৰ্য সদানন্দ সৰস্বতী, দক্ষিণ ভাৰতৰ সুৰেশাচাৰ্য স্বামী ভাৰতী তীৰ্থ সৰস্বতী, উত্তৰ ভাৰতৰ টুটাকাচাৰ্য স্বামী অভিমুখতেশানন্দ সৰস্বতী। এই 4জন যি আমাৰ সনাতন ধৰ্মৰ গুৰু, যোনে সনাতন ধৰ্মটোৰ গোটেই গুৰু, আমি তেওঁলোকৰ দীক্ষাৰে আমি সনাতন ধৰ্মটো পৰিচালিত হয়, এওঁলোকক শংকৰাচাৰ্য বুলি কোৱা হয়। এওঁলোকক বাদ দি অযোধ্যাৰ যিটো ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কথা কৈছে,
ই সনাতন ধৰ্মৰ গোটেই শিপাডালতে আঘাত কৰা নাইনে? ৰাইজ, আপোনালোকে এটা কথা জানক, বিজেপি চৰকাৰে সকলোকে এফালৰ পৰা আঘাত সানিব গৈছে। কেৱল ক্ষমতাৰ জোৰেৰে, টকাৰ বলৰে, ৰাজনৈতিক যিবিলাক তেওঁলোকৰ প্ৰশাসনিক যন্ত্ৰৰে তেওঁলোকে নিজে মচনত দখল কৰিবৰ কাৰণে সময়ে সময়ে এই কামবিলাক কৰিছে। আজি তাৰিখত গোটেই সনাতন ধৰ্মৰ 4 গুৰু যেতিয়া অসন্তুষ্ট, এওঁলোকে কাক লৈ পেলাই তেওঁলোকে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ এই সিদ্ধান্ত ল'লে, প্ৰাণ প্ৰতিষ্ঠাৰ সিদ্ধান্ত ল'লে, ই এক বৃহৎ প্ৰশ্ন। আমি ৰাম ভগৱানক সকলোৱে মানু, পূজা কৰোঁ, আমি স্মৰণ কৰোঁ, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সন্মুখত নিৰ্বাচন আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি ভাবিছে, বিজেপিয়ে যদি ভাবিছে, RSSে যদি ভাবিছে যে আমাৰ যিসকল সনাতন ধৰ্মৰ গুৰু এই সকলোকে তেওঁলোকে একাষৰীয়া কৰি গাৰ জোৰেৰে তেওঁলোকে যদি প্ৰাণ প্ৰতিষ্ঠা কৰিবলৈ ওলাই এই ৰাম মন্দিৰৰ সন্মুখত ৰাখি নিৰ্বাচন মচনত দখল কৰিব বিচাৰিছে, ই সনাতন ধৰ্মক মুখ্যম আঘাত জন্মাইছে। সেইকাৰণে মই সকলোকে এটা কথা ক'ব বিচাৰিছোঁ, এওঁলোক না সনাতনী, না এওঁলোক হিন্দুৰ লগত আছে, না সনাতন কৈ পেলাই এওঁলোক সনাতন ধৰ্মৰ লগত আছে। য'ত গুৰুসকলক সন্তুষ্ট কৰা হোৱা নাই, য'ত গুৰুসকলৰ আদেশ মানা হোৱা নাই, য'ত গুৰুসকলৰ নিৰ্দেশালী মতে গোটেই প্ৰাণ প্ৰতিষ্ঠাৰ দায়িত্ব লোৱা নাই, ই এক বৃহৎ প্ৰশ্ন যে সনাতন ধৰ্মক মুখ্যম আঘাত দিয়া বিজেপি, RSS, নৰেন্দ্ৰ মোদী বাহিনীয়ে এফালৰ পৰা সকলোকে যে মুখ্যম আঘাত দিছে, এই আমাৰ 4 গুৰুৱে কৰা কঠোৰ সমালোচনাক আমি সন্মুখত ৰাখি এওঁলোকক আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে যি সনাতন ধৰ্মৰ নামত মুখ্যম আঘাত দিছে, সকলো নীতি নিয়ম উলংঘা কৰিছে, 22 তাৰিখে কেৱল ৰাজনীতিৰ কাৰণে 24ৰ নিৰ্বাচনক সন্মুখত ৰাখি এই ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কথা কৰিছে, ই কেৱল হিন্দু সভ্যতাৰ কথাটোৱে নহয়, গোটেই আমাৰ সনাতনীয় পন্থা ধৰ্ম সকলোকে আঘাত জন্মাইছে। ৰাইজ সজাগ হ'বৰ হ'ল। এটা কথা এইখিনিতে ক'ব লাগিব যে ৰাম মন্দিৰৰ নিৰ্মাণত বহু আগৰে পৰাই সনাতনসকল জড়িত হৈ আছিল। 90 দশকত যেতিয়া আদবানীজীয়ে ৰামৰথ যাত্ৰা উলিয়াইছিল তেতিয়া ব্যাপক চৰ্চা লাভ কৰিছিল। তাৰপিছত 6 ডিচেম্বৰ 1992 চনত সেই ঘটনাটো ঘটিল, যিটো ঘটনাৰ বাবে আদবানীজীয়ে তেওঁৰ জীৱনৰ আটাইতকৈ কলা দিন বুলি সেই দিনটো ঘোষণা কৰিলে, যিদিনা বাবৰি মছজিদ ভাঙি দিয়া হৈছিল। আৰু সেইটো ঘটনাৰ পিছতে ভাৰতীয় জনতা পাৰ্টিটো বৃহৎ উত্থান পতন দেখিবলৈ পোৱা গৈছিল। এই আলোকচিত্ৰখনলৈ মন কৰক, কৰ্ণাটকৰ বিজেপিৰ ছ'চিয়েল মিডিয়াত টুইট কৰিছিল, এই আলোকচিত্ৰখনত কিদৰে প্ৰধানমন্ত্ৰীৰ স্থান ওপৰত আৰু প্ৰভু শ্ৰীৰামৰ স্থান তলত দেখা গৈছে। মনত পেলাওক আপোনালোকে যে ৰাম মন্দিৰৰ লগত জড়িত সম্পদ ৰায়ে কি কৈছিল। 2টা কথা কৈছিল তেওঁ, আৰু সেই 2টা কথাৰ ওপৰত সনাতনসকলে গুৰুত্ব আৰোপ কৰিছে, কিয়নো সম্পদ ৰায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কৈছিল। কিন্তু কথা তাতেই শেষ হোৱা নাই। ৰামৰথ যাত্ৰা আৰম্ভ কৰাৰ আদবানী আৰু ৰাম মন্দিৰৰ লগত জড়িত থকা কে মুৰলী মনোহৰ যোশী, এই 2গৰাকীকে সম্পদ ৰায়ে নিমন্ত্ৰণ দিয়া নাছিল। তেওঁলোকক কোৱা হৈছিল যে আপোনালোকৰ বয়স হৈ গৈছে, সেইবাবে ঘৰতেই বহি থাকক। যেতিয়া এই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ল, তেতিয়া আকৌ 2গৰাকীকে নিমন্ত্ৰণ দিয়া হ'ল। তেওঁলোকক নিমন্ত্ৰণ দিব বিচৰা নাছিল, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচৰা নাছিল যে কেমেৰাৰ ফ'কাছ তেওঁৰ পৰা যাতে আঁতৰি যায়, কেমেৰা কেৱল তেওঁৰ ওপৰতেই যাতে নিবদ্ধ থাকে। কিয়নো ৰামৰথ যাত্ৰা কোনে আৰম্ভ কৰিছিল? পূৰ্বৰ গৃহমন্ত্ৰী LK আদবানীয়ে। আৰু চিধা কথা যে 22 জানুৱাৰীত যদি তেওঁ তাত উপস্থিত থাকে, তেতিয়াহ'লে কেমেৰা কিন্তু তেওঁৰ ফালে যাব পাৰে। কিন্তু আমি জানো যে তেনেকুৱা কেতিয়াও নহয়। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত কেমেৰা কাৰোফালে নুঘূৰে। নতুন সংসদৰ উদ্ঘাটনতো দেখিবলৈ পোৱা গৈছিল যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক নিমন্ত্ৰণ দিয়া নাছিল। যদি আমি বিচাৰ কৰি চাওঁ, তেতিয়াহ'লে ৰাষ্ট্ৰপতিৰ স্থান প্ৰধানমন্ত্ৰীতকৈ ওপৰত, কিন্তু তথাপিও তেখেতক নিমন্ত্ৰণ দিয়া নহ'ল কিয়? কিয়নো কেমেৰাৰ ফ'কাছ যদি কেনেবাকৈ প্ৰধানমন্ত্ৰীৰ পৰা আঁতৰি ৰাষ্ট্ৰপতিৰ তাত যায়। সম্পদ ৰায়ে 2টা কথা কৈছিল, প্ৰধানমন্ত্ৰীক ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কৈছিল, আৰু তেওঁ নিজে কৈছিল যে LK আদবানী আৰু মুৰলী মনোহৰ যোশীক মই নিমন্ত্ৰণ দিয়া নাই। আৰু ইয়াৰ ওপৰতো সনাতনসকলে গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকে কৈছে যে এইটো কেৱল ৰাজনীতিৰ বাবে কৰা হৈছে, বেলেগ একো নাই। আপোনালোকে নিউজ চাওক,
তেতিয়া ভালদৰে বুজিব যে 22 জানুৱাৰীত ৰাম মন্দিৰ উদ্ঘাটনৰ বাহানাৰে সেইদিনা ৰাহুল গান্ধী, অখিলেশ যাদৱ, সোনিয়া গান্ধীক গালি গালাজ পৰা মানে কেৱল বিপক্ষীয় নেতাসকলক মিছা অপবাদ দিয়াৰ বাবে বেলেগ একো কামেই নাই। মই আপোনালোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিসকল লোকে ৰামক বিশ্বাস কৰে, নিউজ চেনেলসমূহত 22 জানুৱাৰীক লৈ কি চৰ্চা চলি আছে বাৰু আপোনালোকে ক'ব পাৰিবনে? যদি ভাৰতীয় জনতা পাৰ্টীয়ে ৰামক ভগৱান মানে তেতিয়াহ'লে গুডি মিডিয়াত ভগৱান ৰামক লৈ বাৰু কি চৰ্চা চলি আছে? নাই, তেনেকুৱা একোৱেই হোৱা নাই। নিউজ চেনেলসমূহত কেৱল বিপক্ষক কটাক্ষ কৰাহে নিউজত চলাই থকা দেখিবলৈ পোৱা গৈছে। যিমান নিউজ দেখি আছোঁ ক'তো কিন্তু প্ৰভু শ্ৰীৰামৰ কথা উল্লেখ কৰা হোৱা নাই। আৰু এইটোৱে হৈছে চিৰসত্য। সেই সত্যটো মহাত্মাসকলে উপলব্ধি কৰিছে। এতিয়া দেখা যাব যে 22 জানুৱাৰীত কি হ'ব, মিডিয়াই কিদৰে কভাৰ কৰে পৰৱৰ্তী সময়ত, সেইটোহে হ'ব লক্ষণীয়। ভাৰতীয় জনতা পাৰ্টীয়ে ৰাম মন্দিৰ নিৰ্মাণত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। কিয় প্ৰভু ৰামতকৈ বেছি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গৈছে? পৰৱৰ্তী সময়ত ইয়াৰ উত্তৰ দিব লাগিব ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ। মোৰ এই প্ৰতিবেদনটিত মোক সহায় সহযোগ কৰিলে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ। আৰু আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।